ৰাজ্যৰ স্পৰ্শকাতৰ এলেকাৰ বাসিন্দাক ৰাজ্য চৰকাৰে প্ৰদান কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ। অসম চৰকাৰে স্পৰ্শকাতৰ আৰু দুৰ্গম এলেকাত বসবাস কৰা খিলঞ্জীয়া নাগৰিকৰ বাবে সবল আৰু সুৰক্ষিত কৰাৰ বাবে এটি সাহসী পদক্ষেপ লৈছে। সেৱা সেতু পোৰ্টেলৰ জৰিয়তে আবেদন কৰা লোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পোৰ্টেল মুকলি কৰে। খিলঞ্জীয়া ভাৰতীয় নাগৰিকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে এই বিশেষ আঁচনি। কোনে কোনে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ, কোনে কোনে পাব এই অনুজ্ঞাপত্ৰ, ক'ত ক'ত দিয়া হ'ব অনুজ্ঞাপত্ৰ, অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ কি কি চৰ্ত পূৰণ কৰিব লাগিব। আহকচোন আজি আমি এই প্ৰতিবেদনত আলোচনা কৰোঁ সকলোখিনি কথা। আবেদনকাৰীসকলক কিয় প্ৰদান কৰা হ'ব অনুজ্ঞাপত্ৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰথমে সোধা হ'ব কিয় লাগে আগ্নেয়াস্ত্ৰ। সেই অঞ্চলটোত যিকোনো সংঘৰ্ষ হ'লে আৰক্ষীক খবৰ দিলে কিমান সময়ত ঘটনাস্থলীত উপস্থিত হ'ব পাৰিব আৰক্ষী। আৰক্ষী গৈ পোৱাৰ আগতে নিজক সুৰক্ষিত কৰিব পাৰিব। তেনে সময়ত নিজক ৰক্ষণাবেক্ষণ দিবলৈ আগ্নেয়াস্ত্ৰৰ প্ৰয়োজন হ'ব। তাৰ বাবে এই আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব। যিহেতু দুৰ্গম এলেকাত বসবাস কৰা লোককহে দিয়া হ'ব এই বিশেষ অনুজ্ঞাপত্ৰ। যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। আজি যদি ধৰি লওঁ যে এক্স এণ্ড ৱাই দুটা কমিউনিটি সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, ঐতিহাসিকভাৱে সেই দুইটা কমিউনিটিৰ বিবাদ হোৱাৰ আগৰ পৰাই ইতিহাস আছে। এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে, 5% আন কমিউনিটিটোৱে বাস কৰে। সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে, ঘৰ জ্বলাব পাৰে, বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6জন, 7জন, 10জন, 12জন পুলিচ কনষ্টেবল থাকে। ৰিএনফৰ্চমেণ্ট ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন। এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব, মই নিজক ৰক্ষণাবেক্ষণ কৰিব লাগিব। আৰু যেতিয়া মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে, that itself act as a deterrent. আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ ৰাজ্য চৰকাৰে বান্ধি দিছে কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত। আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ আবেদনকাৰীৰ বয়স 21 বছৰ হ'ব লাগিব। আবেদনকাৰী অসমৰ স্পৰ্শকাতৰ এলেকাৰ বাসিন্দা হ'ব লাগিব। আবেদনকাৰী মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব। বৈধ অস্ত্ৰচালনাৰ প্ৰশিক্ষণৰ পত্ৰ থকা লোকেহে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ। অসমত 3টা প্ৰজন্ম থকা লোকেহে লাভ কৰিব অনুজ্ঞাপত্ৰ। অস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, কোনো ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকিব নালাগিব, অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব। এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হ'লেহে তেওঁক আমি আৰ্মছ লাইচেন্স নিদিওঁ। গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইচেন্স পাবৰ বাবে যোগ্য নহয়। ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত। যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইচেন্স পাব যোগ্য নহয়। তৃতীয়তে আৰ্মছ লাইচেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব। আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছোঁ। আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক, ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক। গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইচেন্স ল'ব পৰা যায়। কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ। আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে
নটিফাই কৰিব যে কোন কেইজনে আমাক ট্ৰেইনিং দিব পাৰে ট্ৰেইনিং ইনষ্টিটিউট যেনেকে হয় গাড়ী চলাবৰ কাৰণে তেনেকে আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব তাৰ মানে আৰ্মছ ট্ৰেইনিং লাগিব দ্বিতীয়তে মেণ্টেলি হি হেজ টু বি বেলেন্স তৃতীয়তে তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল এনেকুৱা নহয় যে মই আহিলো মই অমুক কমিউনিটি গতিকে মোক দিয়ক তেনেকুৱা নহয় তেওঁ প্ৰমাণ কৰিব লাগিব যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰোঁ মই এটা ভালনাৰেবল অঞ্চলত বাস কৰোঁ আৰু তেতিয়া আমি তেওঁক অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম চতুৰ্থতে তেওঁ আৰ্মছ এটা কিনিব লাগিব আৰু আপোনালোকে জানে যে আৰ্মছ কিনিবৰ বাবে he or she has to spend a good amount অপৰাধীৰ কেছ থাকিলেও লাভ নকৰে অনুজ্ঞাপত্ৰ যিকোনো গোচৰ চলি থাকিলেও অনুজ্ঞাপত্ৰ নাপাব নাগৰিকে এই সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক ক্ৰিমিনেল এন্টিচিডেন্ট থাকিব নালাগিব অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হলেহে তেওঁক আমি আৰ্মছ লাইসেন্স নিদিওঁ গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইসেন্স পাবৰ বাবে যোগ্য নহয় কোন কোন ঠাইত দিয়া নহয় অনুজ্ঞাপত্ৰ গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত দিয়া নহয় অনুজ্ঞাপত্ৰ কাৰণ সেই অঞ্চলত পুলিচ বা আৰক্ষী বিষয়া কম সময়তে ঘটনাস্থলীত উপস্থিত হ'ব পাৰে কি ক'লে মুখ্যমন্ত্ৰীয়ে এবাৰ শুনক সেকেন্ড গুৱাহাটীত যোৰহাটত ডিব্ৰুগড়ত শিলচৰত য'ত পুলিচে উইদিন 2 মিনিটছ আহিব পাৰে তাতো আমি আৰ্মছ লাইসেন্স দিব খোজা নাই কিন্তু ক'ত দিব খুজিছো য'ত নেকি পুলিচে 2 ঘণ্টাৰ আগতে আহিব নোৱাৰে আহিলেও যি থানাৰ মানুহ আহিব সেই থানা 95% এটা যেটো চাৰ্জড ক্ৰাউড উত্তেজিত জনতাক বা উত্তেজিত এটা সেকশনক কন্ট্ৰোল কৰিবৰ কাৰণে সক্ষম নহয় until and unless reinforcement comes কেৱল হিন্দু সকলহে যে আগ্নেয়স্ত্ৰৰ অনুজ্ঞাপত্ৰ পাব তেনে কথা নহয় খ্ৰীষ্টান মুছলমান লোকসকলেও পাব অনুজ্ঞাপত্ৰ দিস ইজ নট যে আমি হিন্দু মানুহক দিম নট দ্যাট এজন খ্ৰীষ্টিয়ান মানুহৰ লাইসেন্স পোৱা যোগ্য এজন মুছলমান মানুহৰ লাইসেন্স পোৱা যোগ্য যদিহে তেওঁ তিনিটা প্ৰজন্ম সেই অঞ্চলত বাস কৰিছে he has to be there for 3 generation অৰ্থাৎ তিনিটা প্ৰজন্ম থকা মানুহখিনিক আমি দিম and so it is also a religious neutral খালি আমি ইমানে বিচাৰিম যে তোমাৰ তিনিটা প্ৰজন্ম ভাৰতত আছে that means you have adopted the values of constitution in your life values of freedom values of restriction enshrined in our constitution in your day-to-day life সৰকাৰে কাকো আগ্নেয়াস্ত্ৰ নিদিয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰহে দিব দায়বদ্ধ নাগৰিকক আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত জড়িত কৰাৰ বাবে আমাৰ এই প্ৰচেষ্টা অস্ত্ৰৰ অনুজ্ঞাপত্ৰক লৈ সৃষ্টি হোৱা বিভ্ৰান্তি দূৰ কৰিলে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে বহুত ক্ষেত্ৰত মই সংবাদ মাধ্যমত বাতৰি দেখিছো যে গভৰ্ণমেণ্টে আগ্নেয়াস্ত্ৰ প্ৰদান কৰিব গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ ইয়াত চৰকাৰে বাতৰি কাকতত ওলাব লাগিছিল যে চৰকাৰে আৰ্মছ লাইসেন্স দিব কিন্তু মই যোৱা 2 মাহত বহুত বাতৰি কাকতত দেখিছো যে গভৰ্ণমেণ্টে আৰ্মছ দিব গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই আমি আৰ্মছ লাইসেন্স দিম সেৱা হেতু পোৰ্টেল যোগে আবেদন কৰিব পাৰিব আবেদনকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ে প্ৰদান কৰিব অনুজ্ঞাপত্ৰ আৰু কিদৰে আবেদন কৰিব পাৰিব আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত খুব সুন্দৰকৈ পোৰ্টেলত বুজাই দিয়া হৈছে অসম চৰকাৰে স্পৰ্শকাতৰ আৰু দুৰ্গম এলেকাত বাস কৰা খিলঞ্জীয়া নাগৰিকক সবল আৰু সুৰক্ষিত কৰাৰ বাবে এটি সাহসী পদক্ষেপ হিচাপে অসম খিলঞ্জীয়া অস্ত্ৰ অনুজ্ঞাপত্ৰ আঁচনি আৰম্ভ কৰিছে
এই বিশেষ আঁচনিখনে জনসংখ্যাগত আৰু আইন শৃংখলা সংক্ৰান্ত সমস্যাৰ সন্মুখীন হোৱা সম্প্ৰদায়সমূহৰ প্ৰকৃত নিৰাপত্তা আৰু চিন্তা চেতনাক স্বীকৃতি দিছে লগতে অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰৰ দ্বাৰা তেওঁলোকৰ সুৰক্ষা অধিকাৰ নিশ্চিত কৰে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পৰ্টেল মুকলি অনুষ্ঠানৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ সংবেদনশীল বহুকেইটা অঞ্চল আছে যাৰ বাবে অঞ্চলসমূহত নিৰাপত্তাহীনতাত বাস কৰে সেই লোকসকলে গতিকে বিগত 2 বছৰত অসমত বহু অপৰাধ হ্ৰাস পাইছে আইন শৃংখলাজনিত ক্ষেত্ৰত সাধাৰণ নাগৰিকক নিয়োগ কৰাটো বিহিত ব্যৱস্থা অসমত আইন শৃংখলা বৰ্তমান উন্নত হৈছে কিন্তু দূৰ দূৰণিত থকা সেই গাঁওসমূহত আৰক্ষী গৈ পোৱাত অসুবিধা হয় আৰু যাৰ বাবে আমি এই সিদ্ধান্ত ল'বলগীয়া হৈছে থকা ক্ষুদ্ৰ অসমীয়া কেইজনে সাপোজ আজি মই ধৰি লৈছো তামিলনাডুত 1000 অসমীয়া মানুহে বাস কৰে অসমত যদি আমি তামিলৰ ওপৰত আক্ৰমণ চলাই দিওঁ সো তামিলনাডুৰ সেই 1000 অসমীয়া মানুহে আটাইতকৈ নিৰাপত্তাহীনতাত ভোগ কৰিব যে আমাৰ কি হ'ব অসমতো অসমীয়া মেজৰিটি কিন্তু তামিলনাডুত সেই 1000 মানুহ অকলে থাকে আৰু তেওঁলোক 1000 কেনেকে থাকে ডাঙৰ ডাঙৰ তামিল মানুহৰ কলনীত কৰবা 2জন অসমীয়া কৰবা 3জন অসমীয়া যেতিয়া পজিটিভ থিংকিং কৰা মানুহ থাকে সেই মানুহখিনিয়ে আমাৰ মানুহখিনিক আশ্ৰয় দিব কিন্তু যদি পজিটিভ থিংকিং কৰা মানুহ নাথাকে তেওঁলোক আক্ৰমণৰ বলি হ'ব বহুত সময়ত আমি আগতে 10-15 বছৰ আগতে আমি দেখিছিলো যে অসমত যেতিয়া আমি বিহাৰী মৰা কেতিয়াবা আন্দোলন কৰো ৰেলত যোৱা বিহাৰেদি পাৰ হৈ যোৱা আমাৰ অসমীয়া মানুহখিনি ভালনাৰেবল হৈ পৰে সেই সময়ত অসমীয়া মানুহখিনিক সহায় কৰাৰ কাৰণে কিবা এটা থাকিব লাগিছিল যেটো নাছিলে আজি পৰিবেশ উন্নত হৈছে তেনেকুৱা ঘটনা নোহোৱা হৈছে কিন্তু আমাৰ ৰাজ্যখনত এনেকুৱা বহুত অঞ্চল আছে য'ত নেকি আমাৰ অসমীয়া মানুহ 50 ঘৰ 30 ঘৰ 100 ঘৰ সাৰাউণ্ডেড বাই 2 লাখ 3 লাখ যি ন অসমীয়া বুলি আজিকালি ক'ব খোজে আমি বেলেগ বেলেগ ভাষাত ক'ব খোজো বাট ফেক্ট ৰিমেইন যে আমাৰ খিলঞ্জীয়া মানুহখিনি তাত আটাইতকৈ ভালনাৰেবল হৈ পৰে সেই মানুহখিনিৰ কথা গুৱাহাটীত বহি আমি চিন্তাও কৰিব নোৱাৰো গুৱাহাটীত যিসকলে বহি ইন্টেলেকচুৱেল এক্সাৰসাইজ কৰে তেওঁলোকে সেই ভালনাৰেবল মানুহখিনিৰ স্পৰ্শকাতৰ যিটো পৰিবেশ অনুভৱ কৰিব নোৱাৰে আজি এই নিৰাপদ বুলি ভবা জাগাখনতো ভূমিকম্প হ'ব পাৰে মানুহক সেন্স অফ সিকিউৰিটি লাগে নিৰাপদ কোনো হ'ব নোৱাৰে কিন্তু নিৰাপদ অনুভৱ কৰিব লাগে